নমস্কাৰ, মই শ্ৰী ফলগমী ক্লাছ 12 বলবলা হাই ছেকেণ্ডাৰী স্কুল গোৱালপাৰা আসাম। নমস্কাৰ, মোৰ নাম দীপাংকৰ সিং, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শাহাবুদ্দিন আলী, ক্লাছ 12। তোমালোকৰ টাইটেলটো কি 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 বনাইছা? স্যাৰ, এইটো মানে এটা বেটাৰী অপাৰেটেড ডাম্পাৰ ভেহিকেল হয়। স্যাৰ মানে আজিকালি বেটাৰী অপাৰেটেড 2 হুইলাৰ 3 হুইলাৰ বা 4 হুইলাৰ যিবিলাক মানে ভেহিকেল থাকে সেইবিলাক যদি বেটাৰী অপাৰেট হ'ব পাৰে তাৰমানে এইটো এটা বেটাৰী অপাৰেট হ'লে ভাল এটা। স্যাৰ, এইটো বেটাৰী অপাৰেট হোৱাৰ কাৰণে ইয়াত মানে একো পেট্ৰল ডিজেলৰ খৰচ মানে নাই, লগতে ইকো ফ্ৰেণ্ডলি হয়, পলিউশ্যন নহ'ব, নইজ পলিউশ্যন বা একো জিৰ' এমিশ্যন এইবিলাক। স্যাৰ, ইয়াৰ দ্বাৰা মানে নইজ পলিউশ্যন নহ'ব প্লাছ জিৰ' এমিশ্যন। স্যাৰ, ইয়াত মানে ফ্লাইবোৰ্ড আছে, লগতে মটৰ এটা ছুইচ আছে, বেটাৰী আছে আৰু কিছুমান ইয়াত নাটবৰ্ড আছে। আচ্ছা, এইটো কেনেকৈ অপাৰেট কৰে দেখাই দিয়াচোন। স্যাৰ, মানে এইটো আমি ছ'চিয়েল মিডিয়া বা ইউটিউব বা বিলাখনতে আপলোড কৰিম। তাৰপিছত কিছুমান প্ৰাইভেট কোম্পানী বা গভৰ্ণমেণ্ট যদি ইয়াৰ ওপৰত মানে ইয়াক কনচিডাৰ কৰে, যদি ইয়াৰ ওপৰত ভালকৈ অলপ বেটাৰ ৰিচাৰ্জ কৰে, কিছুমানে ইন ফিউচাৰত এইটো ভাল ফলাফল দিব পাৰে, তাকে আমি